মাজত আৰু মাত্ৰ কেইটামান দিন আৰু কেইটামান দিনৰ পিছতেই জামুগুৰিহাটৰ এই জ্যোতি বিষ্ণু সমন্বয় ক্ষেত্ৰতে অনুষ্ঠিত হ'ব শ্ৰীমন্ত শংকৰদেৱ সংঘৰ ৯৫ সংখ্যক বাৰ্ষিক অধিৱেশন। আৰু ইতিমধ্যে অধিৱেশন উপলক্ষে এক উদুলি মুদুলি পৰিৱেশে বিৰাজ কৰিছে জ্যোতি বিষ্ণু সমন্বয় ক্ষেত্ৰত। আমি ধাৰাবাহিকভাৱে আচলতে নিউজ লাইভৰ দৰ্শকসকলক জ্যোতি বিষ্ণু সমন্বয় ক্ষেত্ৰৰ পৰিৱেশ দেখুৱাবলৈ চেষ্টা কৰি আহিছোঁ। আৰু আজি এই শিবিৰ নিৰ্মাণৰ যি আচলতে ঠাই, সেই ঠাইত আমি আহি উপস্থিত হৈছোহি। দেখা পাইছে কেমেৰা মাইনাই দেখুৱাইছে যে এক সুন্দৰকৈ এটা শিবিৰ এইসকল সেৱকে নিৰ্মাণ কৰিছে। এয়া হৈছে নাগশংকৰৰ প্ৰাথমিকৰীয়া শিবিৰ। আৰু শিবিৰটোত লক্ষ্য কৰিছে নিউজৰ চাওক, এয়া যে কি সুন্দৰকৈ কিমান কষ্ট, আচলতে প্ৰায় ১.৫ মাহ যোৱা কষ্টৰ অন্তত আচলতে এনেধৰণৰ শিবিৰ তেওঁলোকে নিৰ্মাণ কৰিছে। কেৱল শিবিৰভাগ সজাই পৰাই তোলাই নহয়, তাৰ চৌপাশে ইতিমধ্যে জেওৰা দিছে। জেওৰাৰ কাষত তেওঁলোকে গোমধান সিঁচিছে যাতে অহা ৬, ৭, ৮ ফেব্ৰুৱাৰীলৈ যাতে গোমধানসমূহ যাতে জিলিকি উঠে, সেই উদ্দেশ্যৰে আজিয়ে তেওঁলোকে ইয়াত গোমধান সিঁচিছে। আৰু তাৰ কাষতে দেখুৱাবলৈ চেষ্টা কৰিছোঁ। মই কেমেৰা পাৰ্চন মাইনাক দেখুৱাবলৈ অনুৰোধ কৰিছোঁ যে তেওঁলোকে চাফ চিকুণ কৰি ইতিমধ্যে সজাই পৰাই তুলিছে সমগ্ৰ শিবিৰ। চাবলৈ গ'লে আচলতে এক সুন্দৰ এক শিবিৰ তেওঁলোকে নিৰ্মাণ কৰি তুলিছে। আচলতে তেওঁলোকেও নাজানে যে আচলতে কোন ঠাই ভকত আহি এই শিবিৰত তেওঁলোকে আশ্ৰয় গ্ৰহণ কৰিব। আমি পোনে পোনে এগৰাকী লোকৰ কাষত যাব বিচাৰিছোঁ, তেওঁৰ পৰা জানিবলৈ চেষ্টা কৰোঁ। আপোনালোকৰ কোন প্ৰাথমিক? কৃষ্ণ, আমাৰ নাগশংকৰ মণিকাঞ্চন প্ৰাথমিক। ১.৫ মাহ ধৰি লাগি আছে। ১.৫ মাহ ধৰি লাগি আছে। হয়, আজি সম্পূৰ্ণ হ'ব আৰু আমি চমজাই থৈ যাম আজি। হয়, খুব সুন্দৰকৈ সজাই পৰাই তুলিছে শিবিৰভাগ। হয় হয় হয়, মানে ৯৫ সংখ্যক বাৰ্ষিক অধিৱেশনৰ বাবে যিসকল ভক্তপ্ৰাণ আহিব, তেখেতসকলক আমি যাতে সুন্দৰকৈ ইয়াত থাকিবৰ বাবে আমি এই শিবিৰটো নিৰ্মাণ কৰা হৈছে। গতিকে আমি বহু কষ্টৰে বা হাঁহি ফূৰ্তিৰে আমি হৰিনামৰ ধ্বনিৰে এই শিবিৰভাগ নিৰ্মাণ কৰা হৈছে, যাতে তেখেতসকল আহি যাতে সুন্দৰভাৱে থাকি পেলাই ইয়াত যাতে মানে আমাৰ সেৱা শুশ্ৰূষাৰে তেখেতসকল যাতে সুন্দৰভাৱে যাব পাৰে বুলি আমি আশা ৰাখিছোঁ। কৃষ্ণ, এয়া আছিলে এগৰাকী সেৱক। আৰু দেখা পাইছে যে এয়া সন্মুখত ডাষ্টবিন তেওঁলোকে বাঁহৰে তৈয়াৰ কৰিছে। আৰু বাঁহৰে ইতিমধ্যে তেওঁলোকে ইয়াত জেওৰা তৈয়াৰ কৰিছে। এখন কি জেওৰা বুলি কয়? শেৱালি জেওৰা তৈয়াৰ কৰিছে। আৰু ইয়াত আপোনালোকে কি সিঁচিছে? গোমধান। এতিয়াই সিঁচিলে আজি? তেতিয়াহে গৈ যাবগৈ। তেতিয়াহ'লে হৈ যাব ফেব্ৰুৱাৰী ৬, ৭, ৮ তাৰিখলৈ। ৭, ৮ তাৰিখে হৈ যাব। এইটো মানে ভকতসকলক দেখুৱাবৰ কাৰণে চাওক, তেওঁলোকে থাকি আৰাম পাব ইয়াত। ন? আৰু এটা দৃশ্য দেখিবলৈ অনুৰোধ কৰিছোঁ যে কেমেৰা পাৰ্চন মাইনাক যে অকণমান যদি দেখুৱাই দিয়ে যে ইয়াত ভকতসকলে জিৰাবৰ বাবে আচলতে কি বনাই দিছে? বেঞ্চি আচলতে তেওঁলোকে বনাই দিছে সন্ধ্যা সময়ত যাতে ভকতসকলে যাতে কিছু জোৰাব পাৰে। আৰু ভিতৰতো ইতিমধ্যে তেওঁলোকে খেৰৰে ভকতসকল নিশা জিৰণি ল'বৰ বাবে তেওঁলোকে ভিতৰৰ ভাগো তেওঁলোকে সুন্দৰকৈ তেওঁলোকে তৈয়াৰ কৰি তুলিছে। দেখুৱাবলৈ মই অনুৰোধ কৰিছোঁ কেমেৰা পাৰ্চন মাইনাক। এয়া হৈছে ভিতৰ ভাগ। এই ভিতৰ ভাগৰ দৃশ্য। তেওঁলোকে ইতিমধ্যে খেৰৰে তেওঁলোকে আচলতে ভকতসকলক নিশা জোৰাবৰ বাবে তেওঁলোকে খেৰৰে এইদৰে বিচনা বনাই দিয়া দেখা পোৱা গৈছে। ইয়াত প্ৰায় ১৮০ ফুট দৈৰ্ঘ্যৰ এই শিবিৰ আৰু ১৬ ফুট দৈৰ্ঘ্যৰ আচলতে বহল। আৰু এই বৃহৎ শিবিৰত আচলতে ৰাজ্যৰ ভিন্ন প্ৰান্তৰ পৰা অহা ভকত বৈষ্ণৱসকলে তেওঁলোকে ইয়াতে থকাৰ ব্যৱস্থা কৰিব। আপুনি এতিয়া কিহত লাগি আছে? এইটো বিচনাত লাগিছো, তাৰমানে গাৰু বনাইছো, নৰা গাৰু বনাইছো, কাৰণ ভকতে কষ্ট নাপাওক বুলি এইটো কৰি আছো। আপোনালোকে বৰ সুন্দৰকৈ তৈয়াৰ কৰিছে শিবিৰভাগ। হয়, কষ্ট হৈছে, কষ্ট কিমান হৈছে বাৰু, কষ্ট ইমান হোৱা নাই বাৰু। তাৰমানে ভকতৰ কাৰণে কৰি ভাল লাগিছে। আৰু ভকতসকলক আদৰিবৰ বাবে আচলতে এইদৰে প্ৰস্তুত হৈ পৰিছে। সেৱা শুশ্ৰূষা কৰিবৰ বাবে তেওঁলোক আচলতে প্ৰস্তুত হৈ পৰিছে। এয়া হৈছে ভিতৰ ভাগৰ দৃশ্য। আৰু এইদৰেই প্ৰায় ২০০ৰো অধিক শিবিৰ আচলতে ইয়াত সেৱকসকলে তেওঁলোকে নিৰ্মাণ কৰিছে। প্ৰায় ৯০% কাম শিবিৰৰ কাম ইতিমধ্যে সমাপ্ত হৈছে। আৰু প্ৰতিটো প্ৰাথমিকেও এইদৰেই তেওঁলোকৰ প্ৰত্যেকটো শিবিৰে তেওঁলোকে সজাই পৰাই তুলিবলৈ যৎপৰোনাস্তি তেওঁলোকে চেষ্টা কৰিছে। ভকতসকলক সেৱাৰ বাবে তেওঁলোকে যাতে কষ্ট নাপায় তাৰ বাবে তেওঁলোকে যৎপৰোনাস্তি তেওঁলোকে চেষ্টা কৰা পৰিলক্ষিত হৈছে। মুঠতে অহা ৬, ৭ আৰু ৮ ফেব্ৰুৱাৰীত জামুগুৰিহাটৰ এই জ্যোতি বিষ্ণু সমন্বয় ক্ষেত্ৰতে অনুষ্ঠিত হ'ব শ্ৰীমন্ত শংকৰদেৱ সংঘৰ ৯৫ সংখ্যক বাৰ্ষিক অধিৱেশন, যাৰ বাবে ভকতসকলক আদৰিবৰ বাবে এইদৰেই সেৱকসকল তেজপুৰ জিলাৰ শাখাৰ প্ৰতিগৰাকী সেৱক তেওঁলোক ব্যস্ত হৈ পৰা পৰিলক্ষিত হৈছে।